বাক্সা জিলাৰ ২০ নং মথনগুৰি সমষ্টিৰ অন্তৰ্গত জাখলিপাৰস্থিত ভাৰতীয় জনতা পাৰ্টিৰ অস্থায়ী কাৰ্যালয়ত যোগদান কৰে ওদালগুৰি, গোবৰ্ধনা আৰু খাগ্ৰাবাৰীৰ প্ৰায় ১৫ গৰাকী ব্যক্তিয়ে। বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। আজিৰ এই ক্ষণত তেওঁলোকক ২০ নং মথনগুৰি সমষ্টিৰ MCLA তথা BTR-ৰ EM গৌতম দাসে উষ্ম আদৰণি জনোৱাৰ উপৰিও আগন্তুক দিনত সেৱা সমৰ্পণ মনোভাৱেৰে দল তথা ৰাষ্ট্ৰৰ হৈ নিষ্ঠা সহকাৰে কাম কৰি যাবলৈ আহ্বান জনায়। গোবৰ্ধনৰ পৰা সন্তোষ গৌৰৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। অতি আকৃষ্ট হৈ দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আপোনালোকে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মথনগুৰি মণ্ডলৰ এই যি অস্থায়ী কাৰ্যালয় তাত আপোনালোকে আহি পেলাই যোগদান কৰিলে। আমি সঁচাকৈ সুখী হৈছোঁ। আজি মথনগুৰি সমষ্টিৰ বাৰাপেটা, খাগ্ৰাবাৰী, গোবৰ্ধনাৰ পৰা আপোনালোক প্ৰায় ১৫তকৈ বেছি সমাজকৰ্মী, বিভিন্ন সমাজৰ লগত দায়িত্বত থকা সমাজকৰ্মীসকল আপোনালোক আহিছে। আপোনালোকৰ এই আগমনে, আমাৰ দলত এই যোগদানে আমাৰ দলটি আৰু শক্তিশালী কৰিব, আমাৰ দলটি মজবুত কৰিব। অহা দিনত আমি আমাৰ দলৰ সাংগঠনিক স্থিতি মজবুত কৰাৰ লগে লগে আমাৰ ৰাজনৈতিকভাৱেও আমাৰ যি সন্মুখত নিৰ্বাচন আহি আছে তাতো আপোনালোকৰ পৰা সহযোগিতা ল'ম। আপোনালোকে আমি একেলগে কাম কৰিম, এই আশা আমাৰ আছে। ভাৰতীয় জনতা পাৰ্টী এক আদৰ্শবান, এক নিষ্ঠা পৰায়ণ দল। ৰাষ্ট্ৰ গঠন, সমাজ গঠন, প্ৰত্যেক ব্যক্তিৰ সন্মান দিয়া, সমাজৰ ন্যূনতম সাধাৰণ লোকৰো যি অধিকাৰ, সেই সমতা তাক স্থাপন কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীক গুৰুত্ব দিয়ে। আমিও ভাৰতীয় জনতা পাৰ্টীত অহাৰ পূৰ্বে এই কথা জনা নাছিলোঁ। দলত যোগদান কৰাৰ পিছত আমি দেখিছোঁ যে এই দলত যোগদান কৰি এই দলৰ কাৰণে কাম কৰাটো সৌভাগ্যৰ বিষয়। আজি চাওক, ভাৰতীয় জনতা পাৰ্টী বা নৰেন্দ্ৰ মোদীজী বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ পৰিচালনা হৈ আছে, তাৰ দ্বাৰা ভাৰতবৰ্ষ, অসম বা BTR-ত এক সুস্থিৰ বাতাবৰণৰ পৰিৱেশ পাবলৈ সক্ষম হৈছোঁ। আজি BTR অঞ্চলৰ নাগৰিক আমি এই অঞ্চলত এসময়ত কেনেকুৱা আছিল আপোনালোকে দেখা পাইছে। আমি দেখিছোঁ সংঘৰ্ষ, হত্যা, হিংসা। আজি